Hello friends, আজি আমি আলোচনা কৰিম JNM Entrance Examination 2025 যেটোৰ ফৰ্ম ফিলআপ অলৰেডি অফিচিয়েল নোটিছ আহিছে কেতিয়াৰ পৰা অনলাইন ফৰ্ম ফিলআপ হ'ব আৰু কেতিয়ালৈকে হ'ব আৰু কি কি ডকুমেন্টছ পত্ৰ লাগিব সেই গোটেইখিনি সম্পৰ্কে আমি আলোচনা কৰিম আৰু লগতে প্ৰিপাৰেচনটো কেনেকুৱাকৈ কৰিব লাগিব আমি গোটেইখিনি এইটো ভিডিঅ'তে আমি আলোচনা কৰিম তো আপোনালোকে হেইখনলৈকে ভিডিঅ'টো চাই থাকিব আৰু যিসকলে মোৰ এই চেনেলটোত উদয় ফৰ মেডিকেল ওলা আসাম চেনেলটোত নতুন সিহঁতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন আপডেটসমূহ পাই থাকিব এইটো মেডিকেল ৰিলেটেড যিমানখিনি এণ্ট্ৰেন্স এক্সাম হয় আৰু তাতে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে গোটেইখিনি আমি আমাৰ এই চেনেলটোতে পাই থাকিব তো যেটো JNM Entrance Examination 2025 এটো অলৰেডি আজি অফিচিয়েল নোটিছ ৰিলিজ হৈছে এক্সামটো হ'ব এক্সামৰ যেটো ফৰ্ম ফিলিং হেতু ষ্টাৰ্ট হ'ব 13 তাৰিখ 5 মাহ 2025 ৰ পৰা জুনৰ 13 তাৰিখলৈকে এটো এক্সামৰ যেটো ফৰ্ম ফিলআপ হেতু হ'ব আৰু লগতে JNM Entrance Examiner যেটো এডমিট কাৰ্ড ৰিলিজ হ'ব 1 তাৰিখ 7/1/017 2025 তো যিখিনি প্ৰিপাৰেশ্যন কৰিব লাগিব প্ৰিপাৰেশ্যন অলৰেডি NCT ৰিলেটেড কুৱেশ্যন আহিব NCT পৰা আহিব কুৱেশ্যনখিনি তো গোটেইখিনি NCT কিতাপখন ভালকৈ পঢ়িলে আৰু যিখিনি সিলেবাছ আছে আমি গোটেইখিনি সিলেবাছ সম্পৰ্কে ভিডিঅ' এটা বনাম আৰু আমাৰ চেনেলটোত অলৰেডি আপলোডেড কিছুমান JNM এণ্ট্ৰেন্স কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে গোটেইখিনি আমাৰ চেনেলটোত অলৰেডি আপলোডেড হৈ আছে তো যিসকলে ভাবিছে যে আমি এবাৰ JNM এণ্ট্ৰেন্সটো দিম তো হেতৰ কাৰণে খুবেই ভাল খবৰ যে আমাৰ চেনেলটোত আমি অলৰেডি প্ৰিপাৰেশ্যনৰ কেনেকৈ কৰিব লাগে আৰু কি পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে আৰু গোটেইখিনি আমি এইটো চেনেলটোত নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম আৰু গোটেই কেনেকৈ পঢ়িব লাগে কি সিলেবাছ থাকিব আমি গোটেইখিনি আমাৰ এই চেনেলটোতে পাই যাব আমি নেক্সট অলৰেডি আমি ষ্টাৰ্ট কৰি দিম যে প্ৰিপাৰেশ্যনটো কোনটো সাবজেক্টত কিমান মাৰ্ক আহিব আৰু কেনেকৈ পঢ়িব লাগে কেনেকুৱা কি ইম্পৰ্টেণ্ট কুৱেশ্যন গোটেইখিনি আমি আমাৰ চেনেলটোত পাই যাব আৰু এটা কথা হ'ল আমাৰ যে চেনেলটোত আমি ডিছক্ৰিপশ্যনত দি দিম আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো আমাৰ তাতে সদায় ডেইলি বেচিছত কুৱেশ্যন আমি দি থাকোঁ আৰু কুৱেশ্যনসমূহ আৰু যি প্ৰেক্টিছ সেশন অৰ্থাৎ মক টেষ্ট বুলি কয় মক টেষ্টখিনি আমি আমাৰ চেনেলটোতে লৈ থাকোঁ তো আপোনালোকে যিসকলে ভাবিছে যে আমি এবাৰ এক্সামটোত এপিয়াৰ হ'ম বা এক্সামটো দিম তো সিহঁতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী যিমানখিনি আপডেট আহে মেডিকেল ৰিলেটেড যিমান কোৰ্চ আহে তো আমি গোটেইখিনি আমাৰ এই চেনেলটোতে পাই থাকিব তো নেক্সট যে আমি নেক্সট ক'ম যে আলোচনা কৰিম যে এইটো এক্সামটো কেতিয়া হ'ব আৰু JNM Entrance Examination এইটো হ'ব অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত যেনেকুৱা ডিব্ৰুগড় বৰপেটা গুৱাহাটী এনেকুৱা চিটিত কি হ'ব আৰু কেইটামান চিটি আছে তাতে কি হ'ব এই এক্সামটো অনুষ্ঠিত হ'ব আৰু এক্সামটোৰ ডেট যেটো হৈছে এক্সামৰ ডেটটো হৈছে 13 তাৰিখ 7 মাহ 2025 তো বহুত দিন মোটামুটি একমাহ ফৰ্ম ফিলিঙৰ টাইম দি আছে আৰু এইফালে একমাহৰ টাইম আছে এই পৰীক্ষালৈ আৰু বহুতখিনি আছে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিলে অলৰেডি চিটসমূহ পাই যাব আৰু এইটো এক্সাম যে খালি গভ ষ্টুডেণ্টৰ কাৰণে সেইটো নহয় এইটো হ'ল যিমানখিনি চিট আছে গভ ভাৰ্চাছ প্ৰাইভেট গভ আৰু প্ৰাইভেটৰ যিখিনি চিট আছে গোটেইখিনিৰ কাৰণে কি এইটো এক্সামটো দিব লাগিব এই এক্সামটো মাষ্ট প্ৰাইভেট পঢ়িবলৈ হ'লেও JNM যেটো এণ্ট্ৰেন্স এক্সামিনেশ্যন সেইটো কি কোৱালিফাই হ'ব লাগিব তো যদি আপোনালোকৰ কিবা বিশেষ জানিবলগীয়া থাকে তেতিয়াহ'লে মইতো অলৰেডি মোৰ হোৱাটছআপ নাম্বাৰটো মই কমেণ্ট ছেকশ্যনত দি দিম আৰু লগতে আমাৰ যেটো হোৱাটছআপ চেনেল যেটো আছে সেইটো আমি লিংকটো ডিছক্ৰাইবত দি দিম আৰু প্ৰিপাৰেশ্যনৰ সময়ত যিকোনো ধৰণৰ ডাউট কেনেকৈ পঢ়িব লাগে বা এনি কুৱেশ্যন ডাউট থাকিলে আমাৰ হোৱাটছআপত জাষ্ট কুৱেশ্যনটো দিলেই আমি অলৰেডি উইদিন মিনিটছ আমি সলভ কৰিবলৈ চেষ্টা কৰিম আৰু কুৱেশ্যনটো দিবলৈ সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে আমাৰ যিখিনি এক্সপাৰ্ট ফেকাল্টি আছে সিহঁতৰ লগত কানেক্ট হ'বলৈ আমাৰ হোৱাটছআপ গ্ৰুপত অতি সোনকালে জইন হৈ লওক আৰু লগতে আমাৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক থেংক ইউ
ফৰ টুডে পৰৱৰ্তী সময়ত আমি আৰু বেলেগ বেলেগ নতুন নতুন ভিডিঅ' আমি দিবলৈ চেষ্টা কৰি কুৱেশ্যনসমূহ প্ৰেক্টিছ কৰিবলৈ আমি অলৰেডি মক টেষ্ট যিটো পাতিম অলৰেডি তাতে এপিয়াৰ হ'ব পৰীক্ষাত চিট পাবলৈ হ'লে ইজি হৈ যাব থেংক ইউ